Hello student, এই ভিডিওত আলোচনা কৰা হ'ব ক্লাস 7 ৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ লেসন নম্বৰ 7 মেৰি কিউৰিৰ গ্ৰামাৰ এক্টিভিটিজ খিনি ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা ভিডিওৰ ডেসক্ৰিপচনত এই এক্টিভিটিজৰ পিডিএফ লিংক আৰু প্লেলিষ্টৰ লিংক আছে তাত গোটেইখিনি ভিডিও তোমালোকে চাব পাৰিবা তাত গোটেইবিলাক চেপ্টাৰ অসমীয়া অনুবাদ গ্ৰামাৰ এক্টিভিটিজ আৰু কুৱেশ্যন আনসাৰ দিয়া আছে সলিউশনৰ লিংক দিয়া আছে তো ফাৰ্স্টত চোৱাত এক্টিভিটি 1ত আছে ইউজ দ্য ফলোইং ওয়ার্ড এজ এ নাউন ভার্ব এডজেক্টিভ এন্ড অ্যাডভার্ব ইন ইউৰ ওন সেন্টেন্স মানে ইয়াত তলত কিছুমান ওয়ার্ড আছে সেই ওয়ার্ড বিলাকৰ দ্বাৰা আমি কি কৰিব লাগে সেই ওয়ার্ড বিলাকৰ দ্বাৰা এজ এ নাউন হিচাপে এটা বাক্য ৰচনা কৰিব লাগে এটা বাক্য বনাব লাগে ভার্ব হিচাপে এটা বাক্য বনাব লাগে এডজেক্টিভ হিচাপে এটা বাক্য বনাব লাগে আৰু অ্যাডভার্ব হিচাপে এটা বাক্য বনাব লাগে তো ফাৰ্স্টত চোৱা আছে কমফৰ্ট কমফৰ্টৰ অৰ্থ হৈছে আৰামদায়ক অৰ্থাৎ এই কমফৰ্ট যেতিয়া নাউন হিচাপে কাম কৰে এজ এ নাউন হিচাপে বিশেষ্য হিচাপে যেতিয়া নাম বুজোৱা শব্দ অৰ্থাৎ নাউন হিচাপে কাম কৰে তেতিয়া আমি এনেদৰে বাক্য বনালি হ'ব দ্য সফট বেড গেভ মি গ্ৰেট কমফৰ্ট মানে যোনটো কোমল বিছনা সেইটোৱে মোক কি কৰে বহুত আৰাম দিয়ে তাৰপিছত এজ এ ভাৰ্ব হিচাপে কমফৰ্টটো হ'ব দ্য নাৰ্ছ কমফৰ্টেড দ্য ইনজুৰ্ড বয় মানে নাৰ্ছে কি কৰিছিল সেই আঘাতপ্ৰাপ্ত ল'ৰাজনক আৰাম দিছিল মানে চিকিৎসা কৰি শুশ্ৰূষা কৰি এডজেক্টিভ হিচাপে দিস শ্ব'জ আৰ মোষ্ট কমফৰ্টেবল টু ৱেৰ মানে এই শুজ বিলাক জোতা বিলাক বহুত আৰামদায়ক পিন্ধিবলৈ তাৰপিছত এডভাৰ্ব হিচাপে আই সিট হিয়াৰ ভেৰি কমফৰ্টেবলি মই ইয়াত বহুত আৰামদায়কভাৱে ইয়াত বহি আছো তাৰপিছত কাৰেজ টু এজ এ নাউন হিচাপে হি শ্ব'ড গ্ৰেট কাৰেজ ডিউৰিং দ্য ফায়াৰ কাৰেজৰ অৰ্থ হৈছে সাহস তেওঁ যেতিয়া ফায়াৰ মানে জুইৰ সময়ত তেওঁ বহুত সাহস দেখুৱাইছিল ভাৰ্ব হিচাপে হি কাৰেজড মি লাষ্ট নাইট তেওঁ মোক যোৱা ৰাতি উঠা দিছিল এডজেক্টিভ হিচাপে হি ইজ এ কাৰেজিয়াছ বয় এডভাৰ্ব হিচাপে চোৱা হি ইজ কাৰেজিয়াছলি ফেচ দ্য প্ৰব্লেম তেওঁ সাহসেৰে প্ৰব্লেমৰ মুখামুখি কৰিছিল অনাৰে বাক্য ৰচনা কৰিলে ইট ইজ অনাৰ টু ৰিচিভ দিছ এৱাৰ্ড এই এৱাৰ্ড অৰ্থাৎ পুৰস্কাৰটো পোৱাটো এটা গৌৰৱৰ এটা সন্মানৰ কথা উই মাষ্ট অনাৰ আৱাৰ টিচাৰ ভাৰ্ব হিচাপে আমি আমাৰ টিচাৰক সন্মান কৰিব লাগে তাৰপিছত হি ইজ এন অনাৰেবল পাৰ্সন এডজেক্টিভ অনাৰেবল হৈ গৈছে পাৰ্সন কাৰণ ইয়াত পাৰ্সনৰ দুখ গুণ প্ৰকাশ কৰিছে হি ইজ এন অনাৰেবল তেওঁ এজন সন্মানীয় মানুহ शी ইজ অনাৰেবলি একসেপ্টেড দ্য প্ৰাইজ তো সন্মানেৰে প্ৰাইজ গ্ৰহণ কৰিলে সাকসেস টু নাউন হিচাপে হাৰ্ড ওয়ার্ক ইজ এ কি অফ সাকসেস তাৰপিছত ভাৰ্ব হিচাপে হি ফাইনেলি সাকসিডেড ইন হিজ প্লান এডজেক্টিভ হিচাপে আমি এনেকে বহাব পাৰিম হি achieved a good success তাৰপিছত he successfully completed the work এটো এডভাৰ্ব হিচাপে আমি বহাব পাৰিম তাৰপিছত আগবাঢ়িছো এক্টিভিটি 2 লৈ এক্টিভিটি 2 ত আছে কিছুমান কোৰিলেটিভ অৰ্থাৎ কিছুমান কনজাংকশন ব্যৱহাৰ কৰি বাক্যখিনি কি কৰিব লাগে জয়েন কৰিব লাগে দুটা বাক্য একলগ কৰিব লাগে লিনা ইজ ইন্টেলিজেন্ট হার সিস্টার ইজ মোর ইন্টেলিজেন্ট দেন হার এটো আমি এনেদৰে কৰিলে হ'ব লীলা is not so intelligent as her sister তাৰপিছত the police reached the place where the thief ran away no sooner did the police reach the place than the thief ran away next the prime minister entered the conference hall the delegates stood up no sooner had prime minister entered the conference hall than the delegates stood up my mother finished cooking the guest arrived hardly my mother finished cooking when the guest arrived next we may come here tonight I am not sure about it I don't know whether he may come here tonight or not next the candidate was not smart the interviewer thought him to be smart
Answer to hobo, he was not so smart candidate as the interviewer thoughts. Tarpisot Sua, the stranger arrived of the gate, the dog started barking. Answer to is no sooner had the stranger arrived at the gate, the dog started barking. Next, she is very busy. I am not so busy. I am not so busy as he is. As he is. She is. তাৰপিছত the teacher asked the student a question. The student promptly answered. No sooner did the teacher ask a question than the student answered. গতিকে এইখিনি আছিল ভিডিঅ'টি এনেকুৱা মই নেক্সট চেপ্টাৰ এণ্টাৰ্কটিকা এই চেপ্টাৰৰ ভিডিঅ' লৈ আহিম আশা কৰোঁ সেই ভিডিঅ'টো চাবা বুলি আৰু ইয়াত কুৱেশ্যন আনসাৰ আৰু গ্ৰামাৰ এক্টিভিটিজখিনিও লৈ আহিম গতিকে আজিৰ কাৰণে ইয়াতে সামৰিছোঁ